এই ফলাফল আমাৰ ইয়াতে যিটো ফলাফল হ'ল এইটো এক্সপেক্টেড লাইনতে আছিলে। আমি আশা কৰিছিলোঁ যে যিটো আমাৰ ইণ্টাৰনেল এটা এজামশ্যন আছিল বা এষ্টিমেশ্যন আছিল, যিটো ৰিভিউ মিটিং আমাৰ হৈছিলে, তাতে GP লেভেলৰ পৰা আমি যিখিনি ডেটা পাইছিলোঁ, আমাৰ 1,50,000 মান আমি এক্সপেক্ট কৰি আছিলোঁ। কিন্তু দেখা গ'ল যে বদৰুদ্দিন আজমল ডাঙৰীয়াক মানুহে ইমানেই বেয়া পাইছে যে আমি ভাবিছিলোঁ তেখেত এটলিষ্ট 60-70,000 মান পাব। কিন্তু ৰাইজৰ যিটো মনৰ ভাৱ, তেখেতক একেবাৰে উৎখাত কৰি দিয়াৰ মানুহৰ ইচ্ছা আছিলে, আৰু সেইটোৱে আজিৰ ফলাফলত প্ৰমাণ পালে। AIDF আৰু BJP দলৰ যি মিত্ৰতা, যি গোপন বুজাবুজি, সেই বুজাবুজি মানুহে গম পাইছে, আৰু সেই বুজাবুজিৰ ফলত সমাজৰ যি অপকাৰ হৈ আছিল, সেই অপকাৰৰ পৰা আমাক বচাবৰ কাৰণে ৰাইজে নিজে ওলাই আহি এইবাৰ কংগ্ৰেছক ভোট দিছে, আৰু AIDF আৰু AGP দুটা দলকে প্ৰত্যাখ্যান কৰিছে। মানে আপোনালোকে ভবাতকৈ বহু গুণে বেছি ভোট পাইছে? না, আমি ক'লোৱেই মই ইতিমধ্যে যে আমাৰ এষ্টিমেট বা ৰিভিউ যিটো আমাৰ ৰিজাল্ট ওলাইছিল 1.5 লাখ মান আছিলে। হয়, আমি 20,000 মান ভোট বেছি পাইছোঁ। কি ক'ব, ৰাইজক কি আহ্বান জনাব এইটো? ৰাইজক আহ্বান জনাম, প্ৰথমতে মই ৰাইজক ধন্যবাদ জনাম যে ৰাইজে ইমান বিপুল সঁহাৰি দিছে, আৰু মই ধন্যবাদ জনাম আমাৰ কৰ্মীসকল মোটামুটি 2-3 মাহৰ পৰা টোপনি নোহোৱাকৈ, নোখোৱাকৈ নিজৰ যিমান অসুবিধা আছে সকলো অসুবিধা পাৰ কৰি হ'লেও, নিজৰ কষ্ট কৰি হ'লেও আমাৰ কৰ্মীসকলে ফিল্ডত লাগি আছিলে, আৰু তাৰে ফল আজি আমি পাইছোঁ। কাৰণ যিটো মই ক'লোঁ যে প্ৰথমতে আমাৰ ভাবিছিলোঁ যে আমি হয়তো 20,000-30,000 এটা লিড এটা দিব পাৰিম, কিন্তু সেই লিড আজি গৈ 1,25,000 হৈছে। এইটো এটা অভাৱনীয় ৰিজাল্ট হৈছে। এনেকুৱা ৰিজাল্ট আমি আজিলৈকে দেখা নাই, আৰু ইয়াৰ কৃতিত্ব যায় আমাৰ ৰাইজক ইমান সহায় দিয়াৰ কাৰণে, আৰু বিশেষকৈ আমাৰ কৰ্মীসকলক সিহঁতে ইমান কষ্ট কৰাৰ কাৰণে।